নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ BG নিউজ 8ৰ অন্য এটি ৰাতিপুৱাৰ ভিডিঅ'লৈ। আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰে এতিয়াৰ তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। শিক্ষাৰ ক্ষেত্ৰৰ পৰা অপৰাধ জগতলৈ আমাৰ হাতত পৰিছেহি কেইবাটাও শেহতীয়া আৰু ব্ৰেকিং নিউজ। ৰাজ্যবাসীৰ বাবে জানিবলগীয়াৰ প্ৰতিটো খবৰ আমি আপোনালোকৰ বাবে একলগ কৰিছোঁ। আহক পলম নকৰি এতিয়াৰ পোনপটীয়াকৈ চকু ফুৰাওঁ আজিৰ শীৰ্ষৰ খবৰসমূহৰ ওপৰত। আগবাঢ়িছোঁ আজি ৰাতিপুৱাৰ প্ৰথম খবৰটোলৈ। জুবিন গাৰ্গৰ গোচৰ জামিনৰ শুনানি আৰু আদালতৰ স্থিৰ। আজি আটাইতকৈ ডাঙৰ খবৰটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচক লৈ গুৱাহাটী বিশেষ ফাষ্ট ট্ৰেক আদালতত আজি মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। ৰাইজ, আপোনালোক সকলোৱে বহুত বেছি সুধি আছিল যে জামিন পালে নেকি। আচলতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনক লৈ আজি তীব্ৰ শুনানি চলিছে। আদালতে আজি কোনো সিদ্ধান্ত নিদি ৰায়টো সংৰক্ষিত কৰি ৰাখিছে আৰু 30 এপ্ৰিলত ইয়াৰ চূড়ান্ত ৰায় দিব পাৰে। চৰকাৰী অধিবক্তাই জামিনৰ তীব্ৰ বিৰোধিতা কৰিছে, কাৰণ তদন্ত এতিয়াও সংবেদনশীল পৰ্যায়ত আছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন নিশ্চিত। মেট্ৰিকৰ ফলাফলৰ পাছত এতিয়া সকলোৰে চকু উচ্চতৰ মাধ্যমিকৰ ওপৰত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰে যে অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব HS পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰীয়ে আজি নিজেই টুইট কৰি কয় যে এই তাৰিখ ঘোষণা কৰিছে। আচলতে ছ'চিয়েল মিডিয়াত এটাৰ ভুৱাৰ জাননী ভাইৰেল হৈছে, যাৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তৰ সৃষ্টি হৈছিল। এতিয়া স্পষ্ট হৈছে যে 28 এপ্ৰিলৰ পুৱাই 3.30 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট আছাম NIC.in যোগে নিজৰ ৰিজাল্ট চাব পাৰিব। এতিয়া ইয়াৰ পিছৰ খবৰটোলৈ যাওঁ। বঙাইগাঁৱত 1 কোটিৰো অধিক মূল্যৰ সোণ জব্দ। ৰেল আৰক্ষী বৃহৎ সফলতা। নিউ বঙাইগাঁও ষ্টেচনত অভিযান চলাই প্ৰায় 1 কোটি টকাৰো অধিক মূল্যৰ সোণ জব্দ কৰা হৈছে। নৰ্থ ইষ্ট এক্সপ্ৰেছত তালাচী চলাই আৰক্ষীয়ে প্ৰায় 582 গ্ৰাম সোণ উদ্ধাৰ কৰিছে। অমৰ আলী নামৰ এজন ব্যক্তিক আটক কৰিছে আৰু এই সোণখিনি বৰপেটাৰ পৰা বিহাৰলৈ নিয়াৰ চেষ্টা কৰা হৈছিল বুলি জানিব পৰা গৈছে। চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ইয়াৰ আৰক্ষী এক বৃহৎ সফলতা। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। মিজোৰামৰ ৰাজ্যপালৰ বিশেষ অনুষ্ঠান। মিজোৰামৰ ৰাজ্যপাল ডক্টৰ বিজয় কুমাৰ সিঙে আজি আইজলত অসম ৰাইফলছৰ দ্বাৰা আয়োজিত এক বিশেষ অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। অসম ৰাইফলছে
10 দিনীয়াৰ এটা শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰিছিল, য'ত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছিল। ৰাজ্যপালগৰাকীয়ে এই প্ৰচেষ্টাক প্ৰশংসা কৰি কৈছে যে এনেধৰণৰ ভ্ৰমণে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰে। ইয়াৰ পৰৱৰ্তী খবৰটোলৈ যাওঁ। বিশ্বৰ মাষ্টাৰছ স্পৰ্টছ চেম্পিয়নশ্বিপ অসমৰ সফলতাৰ। অসমৰ বাবে গৌৰৱৰ খবৰ। বিশ্বৰ মাষ্টাৰছ স্পৰ্টছ চেম্পিয়নশ্বিপ দুটাকৈ সোণৰ পদক জিলিকিবলৈ সক্ষম হৈছে দিলীপ ফুকন। টেঙাখাটৰ দিলীপ ফুকনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতাৰ অৰ্জন কৰি অসমৰ নাম উজ্বলাই তুলিছে। ক্ৰীড়াৰ জগতত অসমীয়া যুৱকৰ এনে সফলতাই আমাক সকলোকে আনন্দিত কৰিছে। ইয়াৰ পিছৰ খবৰটোলৈ আগবাঢ়িছোঁ। যোৰহাট নিৰ্বাচনক লৈ ৰাজনৈতিক তৰ্ক। নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ মাজতে যোৰহাট লোকসভা আসনক লৈ বিজেপি নেতা মৃদুল দত্তই বিস্ফোৰক মন্তব্য কৰিছে। মৃদুল দত্তই দাবী কৰিছে যে যোৰহাটত গৌৰৱ গগৈৰ পৰাজয় নিশ্চিত আৰু বিৰোধী চৰকাৰৰ গঠনৰ সপোন হৈয়ে ৰ'ব। এই মন্তব্যক লৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। গৰম আৰু ধুমুহাৰ আগজাননী। অসমত এতিয়া গৰমৰ হাহাকাৰ। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত ধুমুহা বৰষুণৰ আগজাননী দিছে। ৰাইজ দিনৰ ভাগত প্ৰচণ্ড গৰম আৰু আৰ্দ্ৰতা বৃদ্ধি পাইছে। অহা 24 ঘণ্টাৰ ভিতৰত অসম আৰু মেঘালয়ে ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে সাৱধানে থাকিব। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰটোলৈ। জ্যেষ্ঠ সাংবাদিক নিত্য বৰাৰ শেষকৃত্য। বিশিষ্ট সাংবাদিক নিত্য বৰাক আজি অশ্ৰুসিক্ত নয়নেৰে গুৱাহাটীৰ শেষ বিদায় দিয়া হয়। 83 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা নিত্য বৰাৰ দেৱৰ নশ্বৰ দেহ আজি গুৱাহাটী নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পূৰ্ণ কৰা হৈছে। তেখেতৰ মৃত্যুত ৰাজ্যৰ সংবাদ জগতত এক বিৰাট শূন্যতাৰ সৃষ্টি হৈছে। ইয়াৰ পিছৰ খবৰটোলৈ যাওঁ। পলাশবাৰীত গৰু সৰবৰাহকাৰী আটক। কামৰূপ জিলাৰ পলাশবাৰীত আৰক্ষী ড্ৰাইভত 8টা গৰু উদ্ধাৰ লগতে গ্ৰেপ্তাৰ 2 সৰবৰাহকাৰী। আজি পুৱাৰ ওপৰশালীত আৰক্ষীয়ে 2খন বাহন জব্দ কৰিছে। অবৈধভাৱে নিবলৈ ধৰা 8টা গৰু উদ্ধাৰ কৰাৰ লগতে অৰূপ দাস আৰু বিৰাজ দাসক গ্ৰেপ্তাৰ কৰা হৈছে। এই নেটৱৰ্কটো উৎখাত কৰিবলৈ আৰক্ষীয়ে অধিক তদন্ত চলাই আছে। আজি ৰাতিপুৱা শেষৰ খবৰটোলৈ আগবাঢ়িছোঁ। বিশ্ব কিতাপ দিৱস পালন। আজি 24 এপ্ৰিল। সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব কিতাপ দিৱস। কিতাপ পঢ়াৰ সজাগতাৰ সমষ্টিৰ বাবে অসমৰ বিভিন্ন গ্ৰন্থাগাৰ আৰু বিদ্যালয়ত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ প্ৰতি আগ্ৰহী তুলিবলৈ এই
দিৱসটো এক বিশেষ গুৰুত্বপূৰ্ণ আছে। এইখিনিয়ে আছিল আজিৰ আটাইতকৈ ডাঙৰ খবৰসমূহ। আমি প্ৰতিটো খবৰৰ বিতং আপডেট আপোনালোকক দি থাকিম। আমাৰ এই বিশেষ খবৰসমূহ কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চাই থাকিব BG News 8। ধন্যবাদ।